প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি এইবাৰ চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গ'ল, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। যিসকলৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গ'ল, এতিয়া কিন্তু সেইসকলে এই মাহৰ ভিতৰতে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। এতিয়া যদি আপোনালোকৰ জিঅ' টেগ হৈ গ'ল, এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, বা আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা কেতিয়া সোমাব, ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা জানিব পাৰিব। কেনেকুৱাকৈ আপোনালোকে সম্পূৰ্ণ প্ৰচেছ চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব pmayc.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাসব। এতিয়া আপোনালোকে ফাৰ্ষ্ট আৱাসবৰ ওপৰত এবাৰ ক্লিক কৰিব। আৱাসব এতিয়া এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আৱাসব, তাৰপিছত ৰিপৰ্ট। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু ABCDৰ অপশ্যন দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি চাব, ইয়াত চাব, ইয়াত যিটো এপ নম্বৰ অপশ্যন দিয়া থাকিব EFMS ৰিপৰ্ট। ইয়াত যিটো এপৰ 9 নম্বৰ অপশ্যন দিয়া আছে FTO ট্ৰানজেকশ্যন চামাৰী ইনষ্টলমেণ্ট ৱেষ্ট। এতিয়া আপোনালোকে এপৰ ইয়াত চাব, ইয়াত যিটো এপৰ 9 নম্বৰ অপশ্যন দিয়া আছে, আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত আকৌ ক্লিক কৰিব নালাগে, ইয়াত অলৰেডি সকলো ছিলেক্ট কৰা আছে। তলত চাব দিয়া থাকিব ইয়াত অল ষ্টেট। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব ছিলেক্ট ষ্টেট। ইয়াত আপোনালোকৰ যিটো ষ্টেট নাম আপোনালোকে ইয়াত চাইলে ইয়াত আপোনাৰ ষ্টেট নাম আছাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাইলে ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট নাম, তাৰপিছত ডিষ্ট্ৰিক্টৰ নাম, তাৰপিছত ইয়াত যিটো আপোনাৰ ব্লকৰ নাম ছিলেক্ট কৰি লৈ ল'ব। ইয়াত আহি যাব কেপচা। এতিয়া আপোনালোকে ইয়াত ফাৰ্ষ্ট কেপচাটো বহাই নিদিব। আপোনালোকে ফাৰ্ষ্ট ইয়াত কেপচাটো বহাই নিদিব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব, ইয়াত ফাৰ্ষ্ট দুটা ফিল্টাৰ দিয়া আছে। এতিয়া আপোনালোকে ফাৰ্ষ্ট ছিলেক্টৰ ওপৰত ক্লিক কৰিব 1 নম্বৰত। এতিয়া ইয়াত চাব, এতিয়া বহুতো অপশ্যন আহি যাব এনেকুৱাকৈ। যিহেতু আপোনালোকে চেক কৰিব যে আপোনালোকৰ একাউণ্টত পইচাটো সোমাইছে নে সোমোৱা নাই, বা কেতিয়া সোমাব। ইয়াত চাব বহুতো ছাৰ্ভিচৰ নাম দিয়া আছে। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। অহাৰ পিছত ইয়াত চাব দিয়া থাকিব FTO চেণ্ড ফৰ বেংক। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব। FTO চেণ্ড টু বেংক ফৰ। ইয়াত চাব অলপমান তলত আহি আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ছিলেক্টত ক্লিক কৰিব। এতিয়া আপোনালোকে কোনটো কিস্তি লাভ কৰা নাই, ইয়াত কিন্তু ইনষ্টলমেণ্টটো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে যিটো কিস্তি লাভ কৰা নাই, আপোনালোকে ইয়াৰ পৰা সেইটো ছিলেক্ট কৰি লৈ ল'ব। যিহেতু আপোনালোকৰ এইবাৰ নতুনকৈ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে, আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, আপোনালোকে ইয়াৰ পৰা ইয়াত যিটো 1 নম্বৰ অপশ্যন দিয়া আছে 1 ইনষ্টলমেণ্ট, আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব। যিহেতু আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ 1 নম্বৰ কিস্তি লাভ কৰা নাই, আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত এতিয়া আপোনালোকে আপোনাৰ ওচৰত যি কেপচা আহিছে, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। যি কেপচা আহিছে কেপচাটো সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া 4 নম্বৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি 4 নম্বৰৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ফাৰ্ষ্ট আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম, তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম, তাৰপিছত ইয়াত আপোনালোকৰ ঘৰৰ FTO নম্বৰটো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ঘৰৰ FTO নম্বৰটো কোনটো হয়। যদি আপোনালোকে আপোনাৰ ঘৰৰ FTO নম্বৰ নাজানে, কেনেকৈ চেক কৰিব নেক্সট ভিডিঅ'ত দেখুৱাই দিম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনালোকৰ FTO নম্বৰ হয়, এতিয়া আপোনালোকে আপোনাৰ FTO নম্বৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে FTO নম্বৰৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত
লিষ্টটো অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম, তাৰপিছত আহি যাব আপোনাৰ গাঁৱৰ নাম, তাৰপিছত ইয়াত আপোনালোকৰ ঘৰৰ ইলেকট্ৰিচিয়ান আইডি নম্বৰ আহি যাব আৰু ইয়াত আপোনালোকৰ ফুল নেম আহি যাব আৰু আপোনালোকে যিটো বেংকৰ একাউণ্ট জমা কৰিছিল ইয়াত বেংকৰ নামটো আহি যাব আৰু আপোনালোকৰ একাউণ্টত কিমান তাৰিখে পইচা সোমাইছে নে পইচা সোমোৱা নাই ইয়াত কিন্তু সকলো প্ৰচেছ দেখুৱাই দিব এনেকুৱাকৈ। ইয়াত চাব এতিয়া আপোনালোকৰ একাউণ্টত কিমান টকা ফাৰ্ষ্ট কিস্তি সোমাইছে ইয়াত এমাউণ্টটো আহি যাব আৰু কিমান তাৰিখে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে এনেকুৱাকৈ আপোনালোকে দেখিব পাৰিব। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে আপোনালোকে আজি এনেকুৱাকৈ চৰকাৰী ঘৰৰ ইনষ্টলমেণ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰক যে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। আপোনালোকে এনেকুৱাকৈ সম্পূৰ্ণ প্ৰচেছ চেক কৰি লওক যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই আৰু আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই এনেকুৱাকৈ আপোনালোকে চেক কৰক আজিয়ে।